তাৰ মানে আপুনি মোক ক্ষমা কৰি দিলে? ক্ষমা মই অনিমেষক কৰিছোঁ, অনুভূতি কৰা নাই। আপুনি মোক ক্ষমা নকৰে? মানে আপুনি আৰু মই মানে আমাৰ মাজত থকা বন্ধুত্ব আকৌ জি নুঠে নেকি? আপুনিতো মোৰ বন্ধু নহয়, কাৰণ আপুনি বন্ধুতকৈ বহুত ওপৰত। ভাল পাওঁ মই আপোনাক, আৰু ভাল পোৱাততো কোনো ক্ষমাৰ কথাই নাই। তাৰ মানে আপুনি আপুনি মোক ভাল পায়নে? বেদুদা! এনেকুৱা বেয়া সপোন মই কিয় দেখিলোঁ? তাকো এই মাজৰাতি। সঁচাই বেদুদাৰ কিবা হোৱা নাইতো? নাই নাই, এয়া সপোনহে। আমি দেউতাক যিমানেই নুবুজাওঁ কিয়, দেউতাই নুবুজে। কেনেকেনো বুজিব? দাদা দেউতাৰ বাবে কি হয় তুমি ভালদৰে জানা। ৰত্নদা, দাদা ঠিক হ'ব ন? কিয় নহ'ব? সি ঠিক হ'বই লাগিব। তই খালি এটা কথা মনত ৰাখিবি, ডক্তৰে আমাক যিয়ে নকওক কিয়, সকলোবোৰ কথা তই দেউতাক সঁচাকৈ নকবি। আমি বেদৰ লগতে দেউতাকো চাব লাগিব, বুজিছ নহয়? বুজিছোঁ, কিন্তু মই এটা কথা ধৰিব পৰা নাই। তোমাৰ মতে এই এক্সিডেণ্ট নহয়? নহয় এক্সিডেণ্ট। তাক মাৰিছে কোনোবাই। কিন্তু কোনে মাৰিছে? দাদাৰ শত্ৰুৱে মণি বোলাটোতো জেলতে আছে। তেনেহ'লে কোনে মাৰিলে তাক? সেইটোৱেতো মোকো লাগে এতিয়া। Excuse me? ছাৰ, দাদা এতিয়া কেনে আছে? আগতকৈ অলপ বেটাৰ, কিন্তু এতিয়া আউট অফ ডেঞ্জাৰ নহয়। আমাৰ বাবে এটাই ভাল খবৰ আছে যে চিটি স্কেনৰ ৰিপৰ্ট মতে কোনো ধৰণৰ ইণ্টাৰনেল ইঞ্জুৰি নাই। গতিকে হোপ ফৰ দ্য বেষ্ট। আজি অবজাৰভেশ্যনৰ বাবে ICUত ৰখা হ'ব। বাকী ইমান চিন্তা নকৰিব। কৰিব তোমাত হৰি
সেইজনী আমাৰ গোসাঁই ঘৰত সোমাই প্ৰাৰ্থনা গাই আছে। তুমি তাইক বাধা নিদিয়া কিয়? ঠিক আছে, তুমি তাইক বাধা দিব নোৱাৰা যদি মই দিম। তাই আমাৰ ভগৱানৰ ঘৰত কেনেকৈ সোমাব পাৰে? ইমান সাহস তাইৰ। ৰবি প্ৰজ্ঞা, ভগৱান কেৱল আমাৰ নহয়, ভগৱান সকলোৰে। ভগৱানৰ ওচৰলৈ যাৰ ইচ্ছা তেওঁৱেই যাব পাৰে। তাত বাধা দিয়াৰ অধিকাৰ আমাৰ নাই। দেউতা, বেদ, তই ঠিকেই আছনে এতিয়া? আৰু ভাল পাইছনে তই? এতিয়া তোক দেখা পালো নহয়। এতিয়া মোৰ সোনকালে ভাল হ'ব। মই ভাবিছিলো তই মোৰ ওচৰলৈ নাহিবিয়ে চাগে। তই বেছিকৈয়ে ভাবিলি নেকি? আৰু মই তোক ৰাতিয়েই চাব বিচাৰিছিলো, ডক্তৰেহে আহিবলৈ নিদিলে। মই তোক চাবলৈ নাহিম বুলি কিয় ভাবিলি? আৰু বাপেৰ হওঁ মই তোৰ নে? তই বাদ দে সেইবোৰ। কালিৰ সময়খিনি বেয়া আছিল বুলি ধৰি ল। তই এতিয়া সোনকালে ভাল হ'ব লাগে আৰু ঘৰলৈ যাব লাগে। আৰাম কৰ বোপাই, আৰাম কৰ। দেউতা, আচলতে সময়খিনি বেয়া নাছিল। এয়া চাগে মোৰ কৰ্মৰ ফল। তই কি কৰ্মফলৰ কথা ক'ব বিচাৰিছ? সেইদিনা মই যে তোক খং কৰিছিলো, নক'বলগীয়া কথা কৈছিলো, আৰু সেইবাবেই ভগৱানে মোক এই শাস্তি দিলে। কি যে কথাবোৰ কৈ আছ নহয় তই? হেৰ' চকু দুটা মুদি শুই দে। তোৰ মূৰটো বেছিকৈ বিষাইছে নেকি? মোৰ বুকুখনে বৰ বিষাইছে দেউতা। মোৰ ভুল হৈছিল দেউতা, তই মোক ক্ষমা কৰি দে। এতিয়া এইবোৰ বাদ দেচোন। মইতো সেইবোৰ কেতিয়াবাই পাহৰিছো। তই মাথো সোনকালে ভাল হ আৰু ঘৰলৈ গ'ল। শুই থাক, অলপ আৰাম কৰ বোপাই। হয়, আমাৰ গোসাঁই ঘৰত সোমাবলৈ সাহস ক'ত পালি তই? ভগৱানৰ ওচৰত যাবলৈ সাহস নালাগে। তাৰ বাবে এটা পবিত্ৰ মন আৰু সেই মনত অলপ ভক্তিভাৱ লাগে। সেই ভক্তি শক্তি দেখুৱাই নিজকে সতী সাবিত্ৰী দেখুৱাব নালাগে। অতি ভক্তি যে চোৰৰ লক্ষণ, সেইটো কথা জনা আছে। মই নিজকে সতী সাবিত্ৰী বুলি ভবাও নাই আৰু সেইবোৰ প্ৰমাণ কৰিবলৈ মই ভগৱানৰ নামো লোৱা নাই। মই মোৰ নিজৰ মন মগজুক শান্ত কৰি ৰাখিবলৈহে পুৱাই পুৱাই প্ৰাৰ্থনা কৰোঁ। আৰু মই চুৰ হোৱা হ'লে এইখন ঘৰৰ পৰা প্ৰথমে তোমাকে চুৰ কৰি লৈ গ'লোহেঁতেন। হয়, তোক মই প্ৰজ্ঞা, প্ৰজ্ঞা, কি হৈছে তোৰ? কথা নাই বতৰা নাই, অনবৰতে কাজিয়া কিয় কৰি থাক?
মই কাজিয়া লাগিছো নে কোনে কাজিয়া লাগিছে এবাৰ চকু মেলি চা এই মোক ঘৰৰ পৰা বাহিৰ কৰাৰ কথা কয় তোৰ বাবে এই ইমান সাহস পাইছে তুমি ভুল বুজিছা মই ক'ব বিচাৰিছিলোঁ কি আৰু তুমি বুজিলা কি বাদ দিয়ক এই বুজাই একো লাভ নাই নিজৰ বাইকৰ কথা আজিলৈকে একো বুজি নাপালে আৰু আপোনাৰ কথা ক'ত বুজিব প্ৰজ্ঞা তুমি মোক বেয়া নাপাবা মোৰেই ভুল হ'ল কিয় কৰি আছো এইবোৰ তই তোক কিমান বুজাম মই চা মই কিন্তু বহুত মানসিক অশান্তিত আছো তই এইবোৰ কৰি মোক আৰু অশান্তি নিদিবি আমি অশান্তি তোক দিছো নে তই নিজে অশান্তি মাতি আনিছ এবাৰ নিজে ভাবিছা যেতিয়ালৈকে ইহঁতবোৰ ঘৰৰ পৰা বাহিৰ নহয় তেতিয়ালৈকে মই এই অশান্তি কৰিয়ে থাকিম মোৰ চিধা কথা ঐ বেদ আচলতে ঘটনাটো কি হৈছিল তই মোক কচোন কথাটো মানে মই ঘৰলৈ আহিব লৈছিলোঁ গাড়ীখনৰ দুৱাৰখন খুলিব লওঁতেই পিছফালৰ পৰা কোনোবাই মূৰত মাৰ মাৰি দিলে মই তলুকিব নোৱাৰিলোঁ হঠাৎ মাটিত বাগৰি পৰিলোঁ তাৰমানে সেই মানুহটো তোৰ চিনাকি আছিল তাৰ নামটো ক মোক নাম চাম মই একো নাজানো এদিন সি মোৰ গাড়ীত উঠিছিল আৰু সেইদিনে তাৰ লগত মোৰ অলপমান জেং হৈছিল আৰু কালি সি তাৰে প্ৰতিশোধ ল'লে কিন্তু কি সি অকলে সাহস কৰিব নোৱাৰে তাৰ সেইকণ সাহস থকা হ'লে সি তেনে নকৰে সি বহুত আগতে মোৰ লগত মাৰপিট কৰিলে কালি তাৰ লগত আৰু দুটামান লগৰ আছিল আৰু এজন মানুহে আমাক আঁতৰৰ পৰা চাই আছিল মই ভালকৈ ধৰিব নোৱাৰিলোঁ তোৰ মতে সেই মানুহজন কোন হ'ব পাৰে বাৰু